জীৱনৰ অমূল্য সম্পদ হ'ল সৎসংগ। মানৱ জীৱন লাভ কৰি যদি সৎসংগৰ সান্নিধ্য প্ৰাপ্ত হয় আৰু তাতকৈ সৌভাগ্য আৰু জীৱনত একোই নাথাকে। মানৱ জীৱনক দেৱত্ব আৰু ঈশ্বৰত্বৰে পৰিপূৰ্ণ কৰিবৰ কাৰণে সৎসংগ হ'ল অমূল্য ৰত্ন। শ্ৰীমদ ভাগৱতত নাৰদ মুনিয়ে এই কথা ব্যাসদেৱক কৈছিল। খতংগ মহাৰাজৰ নিচিনা ইক্ষ্বাকু বংশৰ ৰজা এজনে দুই দণ্ড সৎসংগৰ সান্নিধ্যত জীৱন পৰিৱৰ্তন কৰিছিল, জনম মৰণৰ পৰা মুক্ত কৰিছিল। আৰু আজি এতিয়া সেই সৎসংগৰ মাজেৰে আৰম্ভ কৰিম এটা ভোমোৰা আৰু এটা গোবৰুৱা কাহিনীৰ মাজেৰে। ভোমোৰা আৰু গোবৰুৱা এই দুইটা দেখিবলৈ একে, কিন্তু দুইটা স্বভাৱৰ আকাশ পাতাল পাৰ্থক্য। গোবৰুৱাই বিষ্ণ ভক্ষণ কৰি আনন্দ পায়, তৃপ্তি পায়, মহাসুখ পায়। আৰু ভোমোৰা থাকে পদুম পুখুৰীত, পদুমৰ ৰস পান কৰে। এদিন সেই ভোমোৰাটোৱে ঘূৰি ফুৰোতে দেখিলে তাৰ নিচিনা এজন সংগী ভকতে বিষ্ণ ভক্ষণ কৰি ইমান তৃপ্তি পাইছে, ইমান আনন্দত আত্মাৰাহ হৈছে বিষ্ণ ভক্ষণ কৰি। ভোমোৰাই ভাবিছে, হায় হায়, মোৰ নিচিনা এজন সংগী ভকত, মোৰ নিচিনা ইমান কদৰ্যময় বিষ্ণ ভক্ষণ কৰিছে, ইমান দুৰ্গন্ধযুক্ত বিষ্ণ ইমান তৃপ্তিৰে ভক্ষণ কৰিছে। হেৰা ভাই, কি কৰিছা? বোলে মই আহাৰ গ্ৰহণ কৰিছো। আহাৰ ইমান দুৰ্গন্ধযুক্ত বিষ্ণ, এয়া জানো আহাৰ হ'ব পাৰে? ইমান কদৰ্যময় বিষ্ণ, এয়া জানো তৃপ্তিদায়ক হ'ব পাৰে? বোলে হয়, এইটো অত্যন্ত তৃপ্তিদায়ক, ইয়াতকৈ সুখদায়ক, ইয়াতকৈ আনন্দদায়ক আৰু কোনো আহাৰ নাই। হায় হায়, তেতিয়া বুজি পালে, ভোমোৰাই বুজি পালে, দেখাত যদিও মোৰ নিচিনা, কিন্তু মোৰ স্বভাৱৰ নহয়। আৰু তেতিয়া ভোমোৰাটোৱে গোবৰুৱাক ক'লে যে ভাই, তুমি বাৰু কেতিয়াবা পদুম পুখুৰীলৈ গৈ পাইছা জানো? যোৱাও নাই, আৰু তাত যোৱাৰ মোৰ কামো নাই। নহয়, তুমি এবাৰ যদি পদুম পুখুৰীলৈ গ'লাহেঁতেন, তেতিয়া তোমাৰ জীৱন ধন্য হ'লহেঁতেন। জীৱনত কাহানিও নোপোৱা তৃপ্তি আৰু আনন্দ লাভ কৰিলাহেঁতেন। জনম জনম দুখৰ পৰা, বন্ধনৰ পৰা মুক্ত হ'লাহেঁতেন। যে কিমান দূৰ? বোলে ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰত আছে পদুম পুখুৰী। যে মই কিদৰে যাম? তুমি এটা কাম কৰা, মোৰ পিঠিত উঠি ব'লা। আৰু গোবৰুৱাক ভোমোৰাই পিঠিত তুলি লৈ গ'ল পদুম পুখুৰীলৈ। পদুমৰ চকাত বহুৱাই দিলে। জীৱনত কাহানিও নোপোৱা সেই দৃশ্য, পদুমৰ সেই সুন্দৰ পৰিস্ফুট পদুমৰ সৌন্দৰ্য আৰু পদুমৰ চকাৰ যি ৰস পান কৰি গোবৰুৱা পোক আনন্দত আত্মহাৰা হ'ল, ব্যাকুল হৈ গ'ল।
কাহানিও কল্পনা নকৰা, কাহানিও ভাবিব নোৱাৰা সেই পদুমৰ ৰস পান কৰি, পদুমৰ দৃশ্য দৰ্শন কৰি, পদুমৰ সুঘ্ৰাণ লাভ কৰি যে সন্ধিয়া সময় পদুম জাপ খাই গ'ল আৰু গোবৰুৱা পোক তাত বন্দী হৈ গ'ল। পদুমৰ জ্ঞান নাই, সন্ধিয়া যে পদুম জাপ খাই যায় এইটো গোবৰুৱা পোকটোৱে নাজানে। আৰু বিক্ৰমাদিত্য ৰজাৰ পুৰোহিতে মহাপ্ৰভুৰ পূজাৰ কাৰণে পদুম লওঁতে এই পদুম পাহো ছিঙি লৈ গুচি গ'ল আৰু ভগৱানৰ চৰণত পুষ্পাঞ্জলি দিলে। তাৰ পাছত বিক্ৰমাদিত্য ৰজাক নিৰ্মালী স্বৰূপে সেই পদুম পাহ আগবঢ়ালে আৰু শিৰত ল'লে বিক্ৰমাদিত্য ৰজাই। তাৰ পাছতে ৰাতিপুৱা স্নান কৰিবলৈ যাওঁতে সেই ফুলপাহ গংগাত মূৰৰ পৰা ওলাই গ'ল আৰু তাৰ পাছত যেতিয়া ৰাতিপুৱা ফুলপাহ পুনৰ পৰিস্ফুট হ'ল তেতিয়া গোবৰুৱা পোকটো ওলাই ভাবিছে যে সৎসংগ জীৱনৰ কিমান কল্যাণকাৰী হ'ব পাৰে। মই 20টা ভক্ষণ কৰা গোবৰুৱা আৰু মোক এজন সংগই, এজন বান্ধৈ, এজন আতৈ মোক পদুম পুখুৰীলৈ নিলে। পদুমৰ সুঘ্ৰাণ, পদুমৰ সৌন্দৰ্য, পদুমৰ চকাৰ ৰস পান কৰোৱালে আৰু ইয়াতকৈও মোৰ মহাভাগ্য মিলিলে যে মই বিক্ৰমাদিত্য ৰজাৰ ৰাজ মন্দিৰত পূজিত মহাপ্ৰভুৰ চৰণত মই মূৰ দোৱালো, ৰজাৰ শিৰত উঠিলো, ৰজাৰ শিৰত ল'লে নিৰ্মালী ৰূপে মোক আৰু মই গংগা স্নান কৰিলো। কোটি কোটি জন্মৰ পাপ মোৰ দূৰ হৈ গ'ল। আৰু এই কথাটোৱে আমাক শ্ৰীমদ ভগৱত গীতাৰ 2য় দিনা কৈছে সৎসংগ। মানৱ জীৱনৰ সকলোতকৈ অমূল্য সম্পদ হ'ল সৎসংগ। সৎসংগৰ অৰ্থ হ'ল য'ত ঈশ্বৰীয় গুণ কীৰ্তন হয়, য'ত ঈশ্বৰীয় আনন্দ পায়, য'ত আত্মা আৰু পৰমাত্মাৰ দিব্য কথা, দিব্য সম্পৰ্ক আহে, এয়াহে সৎসংগ। আৰু য'ত দেহৰ সম্পৰ্কীয় কথা, দেহৰ সুখ, দেহৰ শান্তি, দেহৰ বিলাস, দেহৰ ভোগ, দেহৰ সম্পৰ্কীয় প্ৰতিটো কথাই হ'ল অসৎ সংগ। অসৎ মানে অস্থায়ী, আজি আছে কাইলে নাথাকে। আৰু আত্মা হ'ল স্থায়ী, আগতেও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব।